হয়, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালী বিহুৰ ব্যাপক প্ৰস্তুতি। এইবাৰ টিংখাঙৰ লেঙেৰীত এইবাৰ ব্যাপক আয়োজন কৰিছে লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই আৰু লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই এইবাৰ বিহু কৰ্মশালা অনুষ্ঠিত কৰিছে। এই লেঙেৰী মজলীয়া বিদ্যালয়ৰ এয়া দৃশ্য। মজলীয়া এই বিদ্যালয় খেলপথাৰত এনেধৰণে 5 শতাধিক নাচনীয়ে এইবাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু কোৱাৰ প্ৰয়োজন যে প্ৰতি বছৰৰ দৰে এইবাৰো বিহুক লৈ ব্যাপক আয়োজন কৰিছে লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই। আমি অকণমান বিহুৰ মাজলৈ যাম। হয়, নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে সমগ্ৰ ৰাজ্যৰ লগতে লেঙেৰীতো এতিয়া কৰ্মশালা অনুষ্ঠিত হৈছে আৰু লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই এইবাৰ বিগত বৰ্ষৰ দৰে এইবাৰ কৰ্মশালা অনুষ্ঠিত কৰি যি নৱপ্ৰজন্মক বিহুৰ সৈতে যাতে সংপৃক্ত হ'ব পাৰে অথবা বিহু যাতে নৱপ্ৰজন্মই ভালকৈ শিকিব পাৰে তাৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি কথা পাতিম লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, সমান্তৰালকৈ আমি বিহু দেখুৱাই থাকিম। আমি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, কথা পাতিব বিচাৰিম কেনেধৰণে আচলতে বিহু এইবাৰ কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু কিমান ইয়াত প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। প্ৰথমতেই ধন্যবাদ জনাইছোঁ আপোনালোকে ইয়ালৈ অহাৰ বাবে। আমি লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই প্ৰত্যেক বছৰ দৰে এই বছৰো লেঙেৰী মজলীয়া বিদ্যালয় খেলপথাৰত এখনি বিহু নাচ কৰ্মশালা আয়োজন কৰিছিলোঁ। যি বিহু নাচ কৰ্মশালা হৈ আছে তাৰ আজি কালি যিমান আছিলে আজি ইয়াতকৈ দুগুণ আচলতে পৰীক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ ল'বলৈ আহিছে। এতিয়ালৈকে আমি নিৰীক্ষণ কৰাৰ মতে এতিয়ালৈকে প্ৰায় 600 পৰীক্ষাৰ্থীয়ে এতিয়ালৈকে প্ৰশিক্ষণ লৈ আছে। আমি অহাকালিলৈ ইয়াতকৈ বেছিকৈ পৰীক্ষাৰ্থীৰ সম্ভাৱনা হেৰি কৰিছোঁ। ইয়াৰ লগে লগে আমি লেঙেৰী আৰু বাউণ্ডেৰীবাসী ৰাইজক লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে বিহুৰাণী খ্যাত নিমিষা দিহিঙীয়া ইয়াত প্ৰশিক্ষণ দিছে আৰু নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন এক সুন্দৰ পৰিৱেশ। কেনেধৰণে কি ক'ব বিচাৰিবা? মই লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাক অত্যন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যে মোক মাতি আনিলে আৰু ইমান এটা নান্দনিক দৃশ্য আমি ক'তো দেখা নাই। মই প্ৰশিক্ষক হিচাপে বিশেষকৈ ক'তো দেখা নাই। 500+ আজি নাচনী মই শিকাব পাৰিছোঁ, মোৰ সৌভাগ্য। আৰু ইমান ধুনীয়াকৈ যে নৱপ্ৰজন্ম আগুৱাই আহিছে আৰু আমাৰ বিহুটিক অসমৰ বাপতি সাহোন বিহুটিক আদৰি ল'ব খুজিছে, মোৰ সেইটো খুব ভাল লাগিছে। মই যিমানখিনি পাৰোঁ কষ্ট কৰিছোঁ তেওঁলোকক সকলো দিবলৈ আৰু তেওঁলোকেও লৈছে দেই, বহুতখিনি ক'ব লাগিব। অন্য জেগাত মই শিকাইছোঁ কিন্তু এওঁলোকৰ পৰা যিটো মই পাই আছোঁ সেইটো মই বেলেগ জেগাত পোৱা নাই। তেওঁলোকে পটক লৈ লৈছে, মই বেছি টাইম দিব লগা হোৱা নাই, ধুনীয়াকৈ বুজি শিকি লৈছে। আৰু মই 2টা গ্ৰুপত ডিভাইড কৰি দিছোঁ, দুটাৰ মাজত কম্পিটিশ্যন লাগি দুটাই আৰু ভাল কৰিছে। এইবাৰ আপুনি আৰু ক'ত প্ৰশিক্ষণ দিছে? মই ডিমৌত দিছিলোঁ আৰু তাৰ পাছতে নাজিৰাত যাম, চেপনত, শ'লগুৰিত আৰু তেনেকৈ। আৰু আমাৰ ধেমাজিত দিহিঙীয়া বংশাৱলী পাতিছে, যিহেতু মই দিহিঙীয়া জীয়ৰী এগৰাকী, মই তাতো থাকিম উপস্থিত। তেনেদৰে চলি আছে। আৰু এইবাৰ আপুনি নিজেও ক'ৰবাত অংশগ্ৰহণ কৰিছে? নিজেও মোৰ আচলতে মই বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাখন কৰি আছোঁ, এইবাৰো কৰিম বুলি ভাবিছোঁ, কিন্তু মোৰ এতিয়ালৈকে আখৰা আৰম্ভ কৰা নাই। এওঁলোকৰ লগতে মোৰো আখৰা হৈ আছে, কিন্তু আমাৰ সেই যিটো এটা প্ৰকৃত আখৰা লাগে সেইটো আমাৰ খুব সোনকালে আৰম্ভ হ'ব। ৰাইজৰ আশীৰ্বাদ লাগিব, আপোনালোকৰ আশীৰ্বাদ লাগিব, ছাত্ৰ ছাত্ৰীৰ আশীৰ্বাদ লাগিব, তেতিয়াহে যদি আগবাঢ়ি যাওঁ। আৰু ধন্যবাদ জনাইছোঁ, আপুনি আগবাঢ়ক। এনেধৰণে এতিয়া লেঙেৰীত দেখা গৈছে নাচনীসকলৰ মাজত ব্যাপক উৎসাহ আৰু যিহেতু বহাগ বিহুলৈ মাজত আৰু মাত্ৰ কেইটামান দিন, সেয়েহে এতিয়া দেখা গৈছে সমগ্ৰ ৰাজ্যৰ লগতে লেঙেৰীতো ব্যাপক প্ৰস্তুতি আৰু এইবাৰ লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই লেঙেৰী খেলপথাৰৰ যি দৃশ্য এয়া সঁচাকৈ এক নান্দনিক। আৰু এইবাৰ 5 শতাধিক নাচনীয়ে প্ৰশিক্ষাৰ্থী অংশগ্ৰহণ কৰিছে। ই সঁচাকৈ এক ভাল খবৰ আৰু সকলোৱে যাতে বিহুৰ প্ৰতি আকৃষ্ট হ'ব পাৰে অথবা নৱপ্ৰজন্মক বিহুৰ প্ৰতি চিনাকি কৰাই দিব পাৰে, তাৰ বাবেই লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই লৈছে এই পদক্ষেপ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।